হৈছিল আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ 3 বজাৰ লগে লগে যি অম্বুবাচীৰ নিবৃত্তি ঘটিছে আৰু নিবৃত্তি ঘটাৰ পাছতে এনেদৰে তেওঁলোকৰ যিখিনি নৃত্য কৰ্ম আছে আৰু সেই নৃত্য কৰ্ম কৰিছে আমি ইতিমধ্যে দেখুৱাইছোঁ যিধৰণে মন্দিৰ কমিটিয়ে বিগত সময়ছোৱাত যিধৰণে কাম কৰিছিল আৰু তেনেধৰণে তেওঁলোকৰ সম্পূৰ্ণ ব্যস্ত হৈ পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ মোৰ লগত অতীত ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত আছে প্ৰভাতে দেখুৱাইছে সামগ্ৰিক পৰিৱেশ ইতিমধ্যে গোটেই নিশা এনেদৰে ভক্তসকলে এই নিবৃত্তি সময়কণলৈ অপেক্ষা কৰি গোটেই নিশা তেওঁলোকে কামাখ্যা দেৱালয় চৌহদত এনেদৰে আছিল আৰু ইতিমধ্যে আমি কৈছোঁৱেই যে যি ধৰণৰ নিবৃত্তিৰ পাছতে যিখিনি নৃত্য কৰ্ম বা যিখিনি পূজা অৰ্চনা যিধৰণে আৰাধনা প্ৰক্ৰিয়া সেয়া কৰিছে আৰু হাজাৰ হাজাৰ ভক্ত ইতিমধ্যে অম্বুবাচী এই 3দিনীয়া যি কাৰ্যসূচী আৰু 3দিনীয়া কাৰ্যসূচীৰ পাছতে অম্বুবাচী 3দিনীয়া যি মহাযুগৰ সময় আৰু এই মহাযুগৰ সময়ত ইতিমধ্যে আমি দেখুৱাইছোঁ যে তেনেধৰণৰ পৰিৱেশে ইতিমধ্যে বিৰাজ কৰিছে আৰু এই মুহূৰ্তৰ পৰিৱেশসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভক্তসকলৰ যি আচলতে পুৱাৰ গোটেই নিশা আচলতে তেওঁলোকে এই সময়কণৰ কাৰণে অপেক্ষা কৰি আছিল আৰু মহানিবৃত্তিৰ পাছতে যিহেতু মূল দুৱাৰ খুলি দিয়া হ'ব যিহেতু পবিত্ৰী আৰম্ভ হোৱাৰ লগে লগে মূল দুৱাৰ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছিল আৰু তাৰ পাছত ইতিমধ্যে মূল দুৱাৰ খুলি দিয়া হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099